আহিছে হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল হিলছ এণ্ড প্লেইনছ আজি আমি এই জয়সাগৰ পুখুৰী পাৰৰ ৰুদ্ৰসিংহ পাৰ্কলৈ আহিছোঁ ধুনীয়া পাৰ্ক এখন আপোনালোকে আহিব পাৰে আৰু শিৱসাগৰ টাউনৰ পৰা বৰ বেছি দূৰ নহয় প্ৰায় 5 কিলোমিটাৰ দূৰত আছে আৰু ইয়াত চিলড্ৰেন পাৰ্ক এখনো আছে লগত কালচাৰেল প্ৰগ্ৰামো হৈ থাকে মিচিং বিহু এইবিলাক হৈ থাকে আৰু ধুনীয়া খোৱা বোৱাৰ সুবিধা আছে আহিব আমি এবাৰ শিৱসাগৰলৈ আহোঁতে আহিছিলোঁ এইবিলাক চব চাৰিওফালে দেখাইছোঁ এইবিলাক বাচ্চাৰ কাৰণে আৰু এইটো চব এইটো হাতেৰে চলোৱা এইটো বোট আছে এইটো বাচ্চাৰ আৰু সেইবিলাক কিবা কিবি আছে আমি ইয়াৰ এই ক'ৰবাৰ পৰা চিলড্ৰেন পাৰ্কৰ এখন মিউজিয়াম আছে চাই ল'ব কালচাৰেল প্ৰগ্ৰেম হ'ব দলংখন পাহৰি লাষ্টলৈ আপোনালোকে ঘনশ্যাম ঘৰটো চাব পাৰিব ঘনশ্যাম ঘৰটোৰ লগতে আছে ন এই মাজৰ মিউজিয়ামটো চাব খানা পিনাও ইয়াত আছে ন ৰেষ্টুৰেণ্ট আছে ফাষ্ট মুখা চলো আমাৰ পাহিয়ে বট ৰাইডিং কৰিছে চিকলা মহিনা বট ৰাইডিং বঢ়িয়া চিকলা মহিনা বট ৰাইডিং কেনেকুৱা লাগিছে তিন নম্বৰটোৰে আহা চাওঁ এইটোৰে আহা কাম পুৰা নাহিলা আছে হেৰি কৰি দিয়া বাইদেউসকল ইয়াৰে কৰ্মচাৰী নহয় কিমান মানুহ আহে ইয়াতে ইয়াত মানুহ আহা হয় ন পাৰ্কখন ভাল লাগিছে মানুহ আৰু অলপ বেছি থাকিলে আৰু ভাল লাগিলহেঁতেন কিবা ছিজনত বেছি হয় নেকি আৰু পিছবেলা বেছি হয় পিছবেলা আমি আগবেলাই আহিলোঁ আৰু 8টা বজালৈকে খোলা থাকে নহয় গধূলি বেছি মানুহ হয় আঠটালৈ লাইটিঙৰ ব্যৱস্থা আছে যে ইয়াত এইটো মানে লাইটিঙৰ ব্যৱস্থা আছে ভাল লাগিছে আহি পিনে মাজত থাকি জঁপিয়া মাজত থাকি আমাৰ পাহি জঁপিয়াই আছে এইটো কি নাম বা এইটোৰ কি নাম এইটোৰ টেম্পলিন চাৰ্জলৈ নাযাবা ক্লাইম্বিং কৰি আছে বঢ়িয়া পাহি পুৰা ক্লাইম কৰা বিভিন্ন ধৰণৰ এইবিলাক কি হয় নমস্কাৰ এইটো আপোনাৰ শিৱদৌলৰ শ্বেপটো আপুনি কৰ্ডৰটো লিখাকৈ দেখিব মানে দেৱীদৌল আপুনি জিকাটো লিখাকৈ দেখিব তাৰ এটা বেৰৰ থিকনেছ আপোনাৰ 15 ফিট ডাঠ হোৱাৰ কাৰণে মানে তাপটো সহজে সোমাব নোৱাৰে ভিতৰটো ঠাণ্ডা হৈ থাকে এইখিনি আপোনাৰ টেৰাকটা ব্ৰিক্সখিনি আহোমৰ স্কাল্পচাৰ যদি চাই দুটা টাইপছত কৰিছিল আপোনাৰ এই টেৰাকটাটো আনাদাৰ ৰক কাটত আৰু এখন নাকৈটা আপোনাৰ ঘূৰাই থাকে এই ফুটাটো যে দেখিছে তাতে গা কাপটো বান্ধিব ঘূৰাই থাকিব ওচৰত আহিব নোৱাৰে মানে পুৰা চক্ৰাকাৰে কাটিব পাৰে সোণৰ পানী চোৱাই লৈ এই প্ৰলেপটো লাগি আছে আপোনাৰ নামটো ইয়াৰ কিউৰেটৰ নেকি হয় মই এই পাৰ্ক গাইড হিচাপে কাম কৰি আছোঁ এতিয়াতো হয় মিউজিয়ামৰ মৃগাংক গগৈ এইবিলাক আহোম যুগৰ চব তৰোৱাল ন হয় আহোমৰটো খুব ষ্ট্ৰেট থাকে মোগলৰটো অলপ বেকা হয় তেওঁলোকৰটো অলপ পৰমাৰ ডাইনেষ্টি যিহেতু এখন মোগলৰ হয় এইটো এনেকুৱাকৈ বনাইছিলে ধৰক এবাৰ সোমালে সহজে ওলাই নাহে ফচি যাব পাৰে
বেলেগ এইটো বস্তু আপোনাৰ এইটো water gun, পানী হিলৈ কয়। পানী হিলৈ। তাৰ মেভিখিনিয়ে নাও যাতে লগত লৈ যাব লগা হৈছে। এইটোৱে মানে ওচৰত আহিব নিদিয়ে আৰু নেকি? এইফালে গান পাউডাৰ আপোনাৰ চেচি ভৰাই দিব। হয়, হয়। যিটো চাইজৰ কেনন বুলেট সোমাই সেইটো ভৰাই দিব। হয়। ফুটা থাকে কিছুমান এইটো কলিতাত লগাই জুই লগাই দিব। খাৰ প্ৰেছাৰত শক্তি যেতিয়া উৎপন্ন হ'ব বুলেট নিজে নিজে হৈ যাব। হয়। এইটো বোলে আপোনাৰ ইণ্ডিয়াৰ সৰ্ববৃহৎটো ৰাজস্থানত আছে। এইটো এইটো ফচিল চোৱাহি। ফচিল মানে এই পুৰণা বস্তুৰ জীৱাশ্ম এইটো তাত হেৰি থাকিলে এইটো ৰক স্কালচাৰ শিলত এইবিলাক বনাইছিলে আহোমৰ এইটো হ'ল পাত মানে এনেকুৱা আচল পাতটো শিলৰ মাজতে চেপা খাইছে আৰু এইটো এনেকুৱা ষ্ট্ৰাকচাৰ হৈ গৈছে এইটো ফচিল বুলি কয় ইংলিছত হয় এইটো কৰাল আপোনাৰ তেতিয়া চিমেণ্টটো মছলাটোৰ পেষ্টটো এইটো এইটো আপোনাৰ ডাঙৰ ডাঙৰ প্ৰকাণ্ড গাঁত খালে তাতে বৰা চাউল মাটিমাহ গুড় শিলিখা শিলচুন শামুকচুন সংযোগ বৰালি মাছ ধুনা এইবোৰ 25-30 দিন গেলাই দিয়ে গেলোৱাৰ পাছতে আপোনাৰ কেলছিয়াম কাৰ্বনটো লিখে ৰাসায়নিক বিক্ৰিয়াঘাতী বস্তুটো প্ৰস্তুত হয় ইয়াৰ গৰিকটো 1000 বছৰ কিন্তু কেলছিয়াম কাৰ্বনেট হৈ যোৱাৰ কাৰণে আকৌ পানী পৰি থাকিলে যিহেতু বস্তুটো ডেমেজ হৈ যায় সেইকাৰণে মনুমেণ্টবিলাকৰ ৰুফবিলাক খুব ষ্ট্ৰংকৈ কৰিছিলে কিছুমান 1000 বছৰ ঠিকে থাকিবই হয় কিছুমান ৱাটাৰ প্ৰুফ কৰে আপোনাৰ সৰিয়হত অলপ ফ্ৰাই ৰাৱণ এইবিলাক মুখা আৰু এইটো কাঠৰ নদীয়া তেতিয়া এক প্ৰকাৰ বেছি নাই আৰু দৈ চৈ ভাঙে আগতে এইটো ডাইনিং টেবুলটো আৰু চালপিৰাটো তেতিয়া কিমান পুৰণি এইবোৰ 250 years হ'ল দেখিছা এতিয়াও আছে ইমান এইটো আপোনাৰ মিউজিক ইনষ্ট্ৰুমেণ্ট অলপ ডিফাৰেঞ্চ হয় গোপালাটাৰ পন্থৰটো ইউজ কৰে শিলিখা চেপত এইটো মাটিৰ হয় ৱাংচু ট্ৰাইবছৰ তেওঁলোকে ষ্টিকি ৰাইচ বনায় এইটো ৰাইচ বনাই বুলি কৈছে এইটো হেৰি হয় এইটো ৰাঙলী কৰাই নেচাৰেল পেইণ্টটো আপোনাৰ নাযায় আৰু চিৰ জীৱন থাকি যাব যিটো হয় নেকি ৰঙলী কৰাই নহয় আৰু এই ৰংটো গুচি নাযায় গুচি যাব এইটো কাৰটো ক'ত তাৰ কাৰটো ইয়াত নলা এটা থাকে তাতে থাকিব কাৰটো এইটো দবাই দিলে গুচি যাব এইটো অ'কে এডাল উত্তৰ কেমেল নাৰ্ভৰ পৰা কৰে কেমেল নাৰ্ভৰ পৰা আজাদী কামে 64 to 21 গোটেইখিনি আছে জীৱন নালাগে এইখিনি আপোনাৰ ৰজাৰ ৰিলিজিয়াছ লিডাৰবিলাক যাব ৰিলিজিয়াছ মানে ধৰ্মীয় নেতা সত্ৰাধিকাৰ বা এনেকুৱা না ইয়াতে আহি মানুহ উঠিব এইখিনি জেগাত আৰু সিফালে এটা থাকিব সিফালে এটা মংগলচোৱাখন এখন মংগলচোৱা মানে তোমাৰ এইটো লাকটো কেনেকুৱা এইটো চাব টাই লেংগুৱেজত লাক বুক আৰু ইফালে এজন থাকিব ইফালে দুজনমান থাকিব দাঙি লৈ যাব আৰু সেইটোৰ নাম হৈছে দোলা আৰু যিটো দোলা ভাৰী ক'ব আৰু কাষে যোৱাটো দোলা কাষৰীয়া হয় নাই এইবিলাক মানে এই যুদ্ধত যিবিলাক এনিমি আহে এইবিলাকে এইটো গ্ৰেনাইট কৰিছিল কিছুমান আইৰন কৰিছিল এইবিলাকে মাৰিছিলে সেই তেতিয়াৰ দিনৰ এইবিলাক হয় এনেকুৱা আগৰ লগাই দিয়ে এনেকৈ যায় খাৰ বনাব শিলৈ ফায়াৰিং কৰিব এইবিলাকৰ ৰিপাব্লিক ইণ্ডিয়াৰ কইনবিলাক ফুটা কৰি একদম এইফালে চাওক এটা ফুটা দেখিব এইটো কাৰণে কয় ফুটা কৰি মোৰ হাতত যে ফুটা কৰিও নাই সেইটো ফুটা কৰি 1 অনা 2 অনা 3 অনা 4 অনা 5 অনা চব আছে এইবোৰ আপোনাৰ এয়া বিভিন্ন ধৰণৰ মুখা দৈত্য বা হেৰি এইটো মুখাবিলাকৰ এইটো কুম্ভকৰ্ণ মুখাৰ মানে কেনেকুৱা বনাই এইটো ফাৰ্ষ্ট ষ্টেজবিলাক প্ৰথমতে বছৰীয়া জাতি বা কাটি আনে কাটি আনি যাৰ কেঁচা যিমান ডাঙৰ হ'ব বাঁহেৰে বনাই ল'ব তাৰপিছত কটন কাপোৰ দিব তাৰ ওপৰত তাৰ বাহিৰে সেই ৰ'দত পেইণ্ট কৰি দিব মৰা বতৰ পৰা আপোনাৰ চুলিটো কৰে সেইটো পহিলা কয় পহিলা গৰুটো যে পোঙা লগাই আপোনাৰ নাকটো চেপ দিয়ে নাপায় তেনেকৈ থাৰ্মোকলটো লগাই দিয়ে এইটো পুতনা এইয়া পুতনা যে ৰাৱণ এইটো গৰুৰ এইটো কৃষ্ণৰ মুখা আৰু এইটো হনুমান আৰু এইটো হ'ল তাৰাকাসুৰ এইটো অসুৰ চব অসুৰে বেছি আছে এইটো নৰকাসুৰে সুবাহু মাৰিছৰ ভাই এইটো অসুৰ জাম্বৱন্ত সেইটো হনুমানৰ শ্যামন্ত কণীৰ কাৰণে শূৰ্পণখা নাক কাটি দিছিলে যে কোনে কাটিছিলে ৰাৱে কাটিছিলে ন নাক লক্ষ্মণ চৰি আৰু এইটো প্ৰহ্লাদ এই যে তোমাক যে কৈ থাকে যে ভক্ত প্ৰহ্লাদ সেয়া কেশী দত্ত কেশী দত্ত শুক্ৰাচাৰ্য
এতিয়া আমি আছোঁ ৰুদ্ৰসিংহ পাৰ্কত, হেৰিটেজ মিউজিয়াম। ইয়াত যিটো অসমৰ মুখা শিল্প এইটো বৰ সুন্দৰকৈ ইয়াত প্ৰিজাৰ্ভ কৰিছে। আপোনালোকে চাব পাৰে ইয়ালৈ আহিলে। মই গোটেইখিনি মুখা প্ৰায় ইয়াত ফটো ভিডিঅ' লৈছোঁ। ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী এলাউড, এতিয়ালৈ এলাউড, পাছত এইটো বন্ধ কৰিব পাৰে, ক'ব নোৱাৰোঁ। এইবোৰ জানিব লাগে নতুন প্ৰজন্মই, পুৰণি প্ৰজন্মই সকলোৱে। ইমান ধুনীয়াকৈ এইবোৰ অসমৰ যিখিনি সাংস্কৃতিক জগতৰ বা ঐতিহাসিক সমল এইখিনি সুন্দৰভাৱে ইয়াত সংৰক্ষণ কৰিছে। এইটো ঘনশ্যাম ঘৰ বা ঘনশ্যাম দৌল। ইয়াত ডিটেইলছত লিখা আছে হিন্দী, ইংৰাজী আৰু অসমীয়াত। বিল বাই আহোম কিং ৰুদ্ৰসিংহ। আৰু ইয়াত ঘনশ্যামত ঘৰ বহু ভাস্কৰ্যৰে অলংকৃত ধুনীয়া স্থাপত্য। বংগৰ পৰা অহা ঘনশ্যাম উদ্দিন বা ঘনশ্যাম উদ্দিন নামৰ স্থপতিগৰাকীয়ে এই বনাইছিলে এই দৌলটি। এই যিবিলাক কাৰেংঘৰ, ৰংঘৰ ইয়াত লিখা আছে চাইন আৰ্কিঅ'লজি অফ ছাৰ্ভে অফ ইণ্ডিয়াৰ। এতিয়া আমি ঘনশ্যাম ঘৰটো চাওঁচোন, ধুনীয়াকৈ সংৰক্ষণ কৰিছে পাৰ্ক। আমি ঘনশ্যাম ঘৰলৈ গৈ আছোঁ। এইটো হৈছে ঘনশ্যাম দৌল বা ঘনশ্যাম ঘৰ, য'ত ঘনশ্যাম উদ্দিন ৰজাই ইয়াত ৰাখিছিল। তেওঁ বংগৰ পৰা আহিছিলে, এই যিজন স্থপতি, আৰু ইয়াতে ঘনশ্যামক ৰাখিছিলে। ইয়াত চব আৰ্কিটেকচাৰটো মানে ইছলাম আৰু হিন্দু দুয়োটাৰ হেৰি এটা ইয়াত দেখিবলৈ পোৱা যায়। এইটো তালা মাৰি থৈছে, ইয়াতে তেওঁ আছিল। ঘনশ্যামৰ এইটো চব কেনেকুৱা এইবিলাক আৰ্কিটেকচাৰ স্থপতিবিলাক। আপোনালোকে যদি শিৱসাগৰত আহে, এইটো সাধাৰণতে বহুতে মানুহে এইটো মিছ কৰে। আহিব, বিভিন্ন ধৰণৰ ইয়াত স্কাল্পচাৰ কিছুমান আছে। ইয়াত দেৱীৰো আছে কিছুমান, এইবোৰ শিৱলিংগ আছে আৰু এইবোৰ বহুত কিবা কিবি আছে। একদম গৰ্ভগৃহলৈ যাবলৈ তলা মাৰি থোৱা আছে, বোধহয় যাব নোৱাৰি এতিয়া। আৰু এইফালেও আছে, এইটো এইফালেও তলা মাৰি থৈছে, বোধহয় ইয়াতো থাকিছিলে। ইয়াতে কৰিব নেকি সাংস্কৃতিক? ইয়াত দুটা কৰিব নেকি সাংস্কৃতিক অনুষ্ঠান? নমস্কাৰ সকলোকে। প্ৰথমে আপোনালোক সকলোকে আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ আমাৰ সাংস্কৃতিক অনুষ্ঠানটি। প্ৰিয় দৰ্শকসকল, আপোনালোকৰ আগত আমি দুটিকৈ নৃত্য পৰিৱেশন কৰিম। প্ৰথমতে টাই আহোমসকলৰ এক জনপ্ৰিয় লোকনৃত্য লাই লুং খাম, দ্বিতীয়তে আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় লোকনৃত্য নটা চনাম। আশা কৰোঁ দুয়োটি নৃত্য উপভোগ কৰি খুবেই ভাল পাব। প্ৰথমতে আপোনালোকৰ আগত আমি পৰিৱেশন কৰিব বিচাৰিছোঁ আমাৰ টাই আহোমসকলৰ এক জনপ্ৰিয় লোকনৃত্য লাই লুং খাম। ধন্যবাদ।
পৰিৱেশন কৰিব বিচাৰিছোঁ আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় লোকনৃত্য লত্তা ছনাম। আৰু এই নৃত্যভাগ তেওঁলোকে তেওঁলোকৰ বিভিন্ন ধৰণৰ মাংগলিক অনুষ্ঠানৰ শেষত যেনে বিয়া সকামৰ শেষত সকলোৱে আনন্দ উল্লাসৰ বাবে নচা হয়। ধন্যবাদ। নাচিছে আপুনি শিকিছে নে নে জানেই আগৰ পৰাই? সৰুৰ পৰাই জানো, সৰুৰ পৰাই শিকিছিলোঁ জানে। লগতে। ঘৰ ক'ত? ঘৰ বকতা পাৰিজাত। বকতা এই নেমুগুৰি বকতা সেইফালে নে? বকতা। এনেকৈ সদায় ইয়াত শ্ব' হৈ থাকে। সদায়। এইটো আমিতো অসমৰ মানুহ, অসমীয়া, আমি এইবোৰ ভালেই পাওঁ। বাকী যিবিলাক ফৰেইনাৰ আহে এইবিলাকে ভাল পায়নে এই প্ৰগ্ৰেমবিলাক? ভাল পায় না? ইয়াতে কেনেকুৱা এইটোৰ মানে এক্সপ্ৰেশ্যন কেনেকুৱা? ভাল পায়? ভাল পায়। ভিডিঅ' চিডিঅ' কৰে পুৰা? কৰে। ফটো চটো মাৰে আৰু। ফটো চটো মাৰে। ভাল লাগিছে। প্ৰথম আহিছোঁ আমি ইয়ালৈ। তোমালোকৰ এই যিটো কি কয় প্ৰগ্ৰাম কাৰ্যসূচী বা মিচিং যি আহোম, ইনফেক্ট মই আজিয়ে প্ৰথম চাইছোঁ না আমি আহোমৰ যিটো লাইলুংফা নৃত্য। আমি আহিছোঁ একচুৱেলি গুৱাহাটীৰ পৰা। মিছেছৰ ঘৰ শিৱসাগৰত, মোৰ ঘৰ গুৱাহাটীত, আৰু ইয়াত আমি আহিছিলোঁ। ভাল লাগিল। ধন্যবাদ। তোমালোকক এনেকৈ দেখি পাই, এনেকুৱা ধৰণৰ নৃত্য দেখি। ৰীণা মিলি ক'ত ঘৰ? দিচাংমুখ। একদম মানে মিচিং চাপৰি না? তাতো এইবোৰ হৈয়ে থাকে না? বঢ়িয়া। এইটো তোমালোকে শিকিছানে একদম সৰুৰ পৰাই জানা এইবোৰ নাচিবলৈ? সৰুৰ পৰাই জানো। স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তি ইয়াত ৰাখিছে, ৰুদ্ৰসিংহ ইয়াত।